তো হেল্ল' গাইজ, কি খবৰ তোমালোকৰ? স্বাগতম জনাইছোঁ। তো আজি আমি কথা পাতিম কাট অফৰ বিষয়ে। মানে হাই কাট অফ গ'লে ঠিক আছে। কালি মানে দুখন ডিষ্ট্ৰিক্টে মানে এপ্লিকেশ্যন দিছে হাইকোৰ্টত, ঠিক আছে। গুৱাহাটী উচ্চ ন্যায়ালয়ত মানে দুটা এপ্লিকেশ্যন দিছে দুটা ডিষ্ট্ৰিক্টৰ। চ' কৈছে যে চব ডিষ্ট্ৰিক্টৰ পৰাই দিব লাগিব, তেতিয়াহে একচেপ্ট কৰিম আমি। দুটা ডিষ্ট্ৰিক্টে দিলে কাম নহ'ব না। তো 17 তাৰিখে চবে ওলাব, আমাৰ অসমৰ যি আছে ওলাব চবে। তাতে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত যাম, তাতে এপ্লিকেশ্যন মাৰিম। ডিষ্ট্ৰিক্টে এপ্লিকেশ্যন মাৰিব লাগিব, চব ডিষ্ট্ৰিক্টতে মাৰিব লাগিব। আমাৰ দৰং ডিষ্ট্ৰিক্ট কোন কোন আছা প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিবা। আৰু লগতে মই ফোন নাম্বাৰটো দি দিম আমাৰ দৰং ডিষ্ট্ৰিক্টৰ যিখিনি যাব, তো মোক কণ্টেক্ট কৰিবা, একেলগত যাম। আৰু ছেকেণ্ড লিষ্টটো লাগে মানে আমাৰ মানে বৰ্তমান লাইফটো আন্ধাৰ হৈ গৈছে। 3 বছৰ দাউৰিলোঁ না, 3 বছৰ দাউৰাৰ পিছত যদি আমি এটা ভাল ফল নাপাওঁ, মই পাইছোঁ 51.98 পাইছোঁ। যদি মানে ইমান কষ্ট কৰি, এইটো এটা কম নাম্বাৰ নহয়, এইটো এটা বহুত নাম্বাৰ। আৰু লগতে 1:2 গৈছে না 1:5 গৈছে কোনো গম পোৱা নাই। 2টাকৈ মাতছি এক্সামত নে 5টাকৈ মাতছি। তো আমি সেইটো জানিবৰ কাৰণে আমি গুৱাহাটী যাম, ঠিক আছে। চব ডিষ্ট্ৰিক্টৰ পৰাই ওলাবা তোমালোকে, ঠিক আছে। তো ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া।